বন্ধু বান্ধৱীসকল ইকো ক্লাব মিছনত আমাৰ ৰেজিষ্ট্ৰেশ্যন বা আমি ইকো ক্লাব মিছনৰ কনষ্টিটিউশ্যন কেনেকৈ আপলোড কৰিব পাৰিম তাৰ কাৰণে মই আপোনালোকক দেখুৱাব খুজিছোঁ। প্ৰথমতে আপোনালোক ইকো ক্লাব মিছন লাইভ টাইপ কৰি ল'ব, গুগলত চাৰ্চ কৰি আপোনালোক এই পেজটো খোল খাব, য'ত আপোনালোক প্ৰথমতে লগ ইন কৰিব লাগিব। লগ ইন কৰিবৰ কাৰণে স্কুলৰ ইউডাইছ কোড ভৰাব লাগিব আৰু ভৰোৱাৰ পিছত আপোনালোক কণ্টিনিউ বাটন ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোক দেখা পাব যে এটা পেজ খোল খাব, য'ত আপোনালোকৰ ছেভ কৰা ইকো ক্লাব মিছনৰ পাছৱৰ্ড ভৰাই কেপচা এণ্টাৰ কৰি ছাবমিট কৰিব লাগিব। এইটো কৰিলে আপোনালোক মিছন লাইফত এণ্টাৰ হ'ব পাৰিব। হৈ যোৱাৰ পিছত যিটো পেজ এতিয়া চাওঁ আমি কি কৰিব লাগিব। ছাবমিট কৰিলোঁ। ছাবমিট কৰাৰ পিছত দেখিছে আপোনালোক খোল খালে, য'ত আপোনালোকক চুজ ফাইল কৰি ইতিমধ্যে ফৰ্ম কৰা ফাইল আপোনালোক আপলোড কৰিবৰ কাৰণে সুবিধা পাব। আপোনালোক নিজৰ গেলেৰীৰ পৰা আপোনালোক ফাইল মেনেজাৰৰ পৰা নিজৰ ফাইল চুজ কৰি ল'ব, য'ত নিৰ্দিষ্ট তথ্য পূৰ কৰি আগতীয়াকৈ থ'ব লাগিব আৰু অৱশেষত কেৱল ছাবমিট বাটন ক্লিক কৰিলে আপোনালোকৰ ছাবমিট হৈ যাব। ইমানে।